কেইদিনমানৰ আগতে কলডিলৰ আচাৰ এটা বনাইছিলোঁ, ভাবিলোঁ আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁগৈ। তাৰ বাবে এইটো কলডিল লৈছোঁ। কলডিলটোৰ ওপৰৰ অংশখিনি গুচাই ল'লোঁ গোটেইখিনি। এতিয়া কলডিলটো মাজতে দুভাগ কৰি লৈছোঁ। ইয়াত দেখিছে না, দুভাগ কৰি ল'লোঁ। এনেদৰে প্ৰেছাৰ কুকাৰটোত ভৰাই দিম বুলি ভাবিছিলোঁ, কিন্তু প্ৰেছাৰ কুকাৰটো নোসোমাই নহয়, দেখিছে নহয়। গতিকে ইয়াৰে 4 ভাগ কৰি ল'লোঁ। এতিয়া ইয়াতে অকণমান পানী দি দিছোঁ, অকণমান ডুব যোৱাকৈ পানী দিছোঁ। এনেদৰে পানী দি লৈছোঁ আৰু পানী দি মই এটা চিটি মৰাই ল'ম। এতিয়া গেছত তুলি ল'লোঁ। গেছত তুলি এটা চিটি মৰাই ল'লোঁ। তাৰপিছত এইখিনি চাওকচোন, উলিয়াই আনিছোঁ। এতিয়া ইয়াৰ মই সৰু সৰুকৈ টুকুৰা কৰি কাটি ল'ম গোটেইখিনি। সৰু সৰুকৈ টুকুৰা কৰি কাটি লোৱাৰ পিছত ডলাখনত পাতলকৈ গোটেইখিনি মেলি দিম। গোটেইখিনি এনেদৰে পাতলকৈ মেলি দিছোঁ, তেতিয়া সোনকালে শুকাব, কাৰণ আমি এইখিনি একেটা ৰ'দতে শুকুৱাব লাগিব। গোটেইখিনি পাতলকৈ ধুনীয়াকৈ মেলি দিছোঁ। এইখিনি দেখিছে নহয়, হৈ গৈছে গোটেইখিনি মেলা। এতিয়া ইয়াৰ ওপৰতে মই অকণমান হালধি ছটিয়াই দিছোঁ। হালধি ছটিয়াই দিলে অকণমান সোনকালে শুকায়, সেইবাবে অকণমান হালধি ছটিয়াই অকণমান হাতেৰে ভালদৰে মিলাই দিছোঁ গোটেইখিনি। এনেদৰে হাতেৰে মিলাই ভালদৰে হালধিখিনি লগোৱাৰ পিছত মই ভালদৰে এটা ৰ'দত শুকাবলৈ দিম গোটেইখিনি। এতিয়া আচাৰৰ বাবে লৈছোঁ কেইটামান পকা জলকীয়া, সৰিয়হ পাউডাৰ লৈছোঁ ইয়াতে 3 চামুচ, জালুকৰ গুড়া লৈছোঁ 3 চামুচ, জালুকৰ গুড়া 3 চামুচ লোৱাৰ পিছত এতিয়া মই ইয়াতে আচাৰৰ মছলা লৈছোঁ। মই প্ৰায় ব্যৱহাৰ কৰোঁৱেই, পাঁচফোৰণ লগতে ধনিয়া গুটি কেইটামান দি এইখিনি গুড়া কৰি ৰাখিছিলোঁ, তাৰে 3 চামুচ লৈছোঁ। এতিয়া ৰেড চিলি পাউডাৰ 1 চামুচ, কাশ্মীৰী মিৰ্চ পাউডাৰ 1 চামুচ লৈছোঁ। এতিয়া লৈছোঁ নিমখ 2 চামুচ, লগতে লৈছোঁ তেঁতেলী ৰস অলপমান। তেঁতেলী কেইবাটামান তিয়াই ৰাখিছিলোঁ, ইয়াৰে ৰসটো উলিয়াই লৈছোঁ। এইখিনি আমাৰ ৰেডি হৈ গৈছে গোটেইখিনি। আৰু এইখিনি কলডিলখিনি শুকোৱাৰ পাছত চাওকচোন, তেনেই অকণমান হৈ পৰিলে। একেবাৰে খৰখৰীয়াকৈ শুকাব নালাগে, ইমানখিনি শুকালেই হ'ব। এতিয়া ইয়াত দিবৰ বাবে মই নহৰু কেইটামান লৈছোঁ গুচাই। নহৰু আপোনালোকে নিজৰ আন্দাজমতে ল'ব পাৰে। এইখিনি পিহি ল'লোঁ নহৰুখিনি। এতিয়া গেছত কেৰাহী এটা পাতি লৈছোঁ। গৰম হোৱাৰ পাছত ইয়াতে মই 200 গ্ৰামমান জোখত তেল দিলোঁ। তেলখিনি ভালদৰে গৰম হ'বলৈ দিছোঁ। তেলখিনি গৰম হৈ গৈছে। এতিয়া ইয়াতে গোটা সৰিয়হ 2 চামুচ দিলোঁ। জিৰা 1 চামুচ দিছোঁ আৰু আজৱাইন 1 চামুচ দি দিছোঁ। এইখিনি গোটাকৈ দিছোঁ। গোটাকৈ দি অকণমান এইখিনি ফুটিবলৈ দিম তেলত। এতিয়া ইয়াৰে ওপৰে তেল অলপ মই বাতি এটাতে কাঢ়ি থ'ম। এই বাতিটোতে ইয়াৰে তেল অলপ কাঢ়ি থ'ম, কাৰণ এইখিনি তেল মই পিছত ব্যৱহাৰ কৰিম। তেল অলপ ইয়াৰ পৰা কাঢ়ি ল'লোঁ। এতিয়া এইখিনি ভালদৰে গোটা মছলাকেইটা ভালদৰে ফুটক। এইখিনি ধুনীয়াকৈ ফুটি গৈছে, দেখিছেনে সৰিয়হকেইটা কেনেদৰে ফুটিছে। এতিয়া নহৰু পেষ্টটো ইয়াতে দি দিছোঁ। জুইটো একেবাৰে কমাই লৈছোঁ, জুইটো কমাই দিছোঁ। তাৰপিছত এইখিনি নহৰুখিনি অকণমান ভাজি ল'ম, নহ'লে কেঁচা কেঁচা গোন্ধ ওলাই থাকিব নহয়, সেইবাবে অলপমান ভাজি ল'ম। কম জুইত অলপমান ভাজি লৈছোঁ। এতিয়া মই যে এই মছলাখিনি মিলাই থৈছিলোঁ, তাৰে ইয়াতে দি দিম হালধি পাউডাৰ। হালধি পাউডাৰ ইয়াতে দি দিছোঁ। এইখিনি এতিয়া অকণমান ভাজি লৈছোঁ। এইখিনি দেখিছে ৰঙা হৈ গৈছে। এতিয়া ইয়াতে দি দিছোঁ সৰিয়হ পাউডাৰখিনি, গোটা জলকীয়াকেইটা,
জালুকৰ গুড়া, ৰেড চিলি পাউডাৰ, এইখিনি হৈছে আচাৰত ব্যৱহাৰ মছলা, নিমখ আৰু কাশ্মীৰী মিৰ্চ পাউডাৰ। গোটেইখিনি ইয়াতে দি এতিয়া ভালদৰে মিলাই ল'ম তেলত। গোটেইখিনি মছলাখিনি ভালদৰে মিলাই লৈছোঁ। গোটেইখিনি কম জুইত অকণমান ভাজি ভালদৰে মিলাই লৈছোঁ। ঘনাই ঘনাই লৰাই দিছোঁ, কাৰণ তলত লাগি যাব, তলত লাগি গ'লে ক'লা ক'লা হৈ যাব, সেইকাৰণে ঘনাই ঘনাই লৰাই আছোঁ। এতিয়া ইয়াতে মই শুকুৱাই ৰখা কলডিলখিনি দি দিছোঁ। এইখিনি দিছোঁ ন, শুকুৱাই ৰখা কলডিলখিনি ইয়াতে দি দিছোঁ। দি মছলাখিনি সৈতে ভালদৰে মিলাই দিছোঁ। এতিয়া কেৰাহীখন মই তললৈ নমাই লৈছোঁ। এইখিনি গেছটো অফ কৰি কেৰাহীখন তললৈ নমাই নি এতিয়া হেতাখনে ভালদৰে গোটেইখিনি মিলাই দিম। মছলাখিনি কলডিলখিনিত ভালদৰে সোমোৱাকৈ ধুনীয়াকৈ মিলাই দিছোঁ অলপ সময়। এতিয়া তেতেলী ৰসখিনি ইয়াতে দি দিছোঁ। তেতেলী ৰসখিনি দি গোটেইখিনি ভালদৰে মিলাই দিছোঁ। এইখিনি ভালদৰে মিহলি হোৱাৰ পিছত মই যিখিনি তেল কাঢ়ি ৰাখিছিলোঁ বাতিটোত, সেইখিনি ইয়াতে দি দিছোঁ। ওপৰত এনেদৰে তেলটো দিলে ভালদৰে আচাৰটো মিলি যায় আৰু তেলটো ধুনীয়াকৈ ওপৰত উঠি থাকে। এইখিনি দি ভালদৰে হেতাখনেৰে মিলাই দিলোঁ। এতিয়া মই ইয়াতে দিম 2 চামুচ ভিনেগাৰ। ভিনেগাৰ দিছোঁ। ভিনেগাৰখিনি দি এইখিনি ধুনীয়াকৈ মিলাই দিছোঁ। এইখিনি গোটেইখিনি ধুনীয়াকৈ মিলোৱা হৈ গ'ল। এতিয়া এইখিনি অলপ ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পিছত আমি বৈয়ামত ভৰাম। এইখিনি দেখিছোঁ নহয়, ঠাণ্ডা হোৱাৰ পিছত তেলখিনি ইমান ধুনীয়াকৈ ওপৰলৈ উঠি আহিছে। এতিয়া এইখিনি এটা মই চিচাৰ বৈয়ামত ভৰাই ল'ম। কালাৰটো ধুনীয়া হয়, খাবলৈ খুবেই বেছি ভাল হয়। আপোনালোকেও এবাৰ বনাই চাবচোন। এইয়া দেখিছে ন, মোৰ এইটো চিচাৰ বৈয়াম এটাত ভৰাই ৰাখিলোঁ। ইমানখিনিয়ে হ'ল, বৰ বেছি নহ'লেই। এইখিনি এতিয়া ভালদৰে ৰ'দত দিম, আৰু ৰ'দত দিলে ধুনীয়াকৈ খাব পৰা হৈ যাব। খাবলৈ খুব ভাল হয় কলডিলৰ আচাৰ। আপোনালোকেও ট্ৰাই কৰিব আৰু কেনেকুৱা পালে জনাব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ।